আমাৰ ভাৰতৰ জেনজিৰ প্ৰটেষ্ট দেখি জেনজিৰ ক্ষমতা দেখি বৰ্তমান বিজেপিৰ নেতাবোৰৰ হুৰ সলনি হৈ গৈছে। ধৰ্মেন্দ্ৰ প্ৰধান যি ইস্তিফা দিছিলে, ধৰ্মেন্দ্ৰ প্ৰধানে কৈ আছে যে জেনজি হৈছে আমাৰেই দেশৰেই সন্তান, সিহঁতক বিপদে পৰিচালিত কৰিবলৈ কোনেও চেষ্টা যাতে নকৰে। প্ৰতি বছৰে 20 কোটি শিশুৰ জন্ম হয় আমাৰ ভাৰতবৰ্ষত, আৰু সিহঁতেই আমাৰ ভৱিষ্যত। আৰু মোহন ভাগৱত RSSৰ প্ৰধান সভাপতি মোহন ভাগৱতে কৈ আছে যে ষ্টুডেণ্টক প্ৰটেষ্ট কৰা মানে দেশ বিৰোধী নহয়, পাকিস্তান আমাৰ শত্ৰু নহয়। মানে কি কৰিম, বিজেপিয়ে নিজকে বচাবলৈ বিজেপিৰ নেতাবোৰে এনেদৰে কোমল কোমল মন্তব্য দি ফুৰিছে। সময় আহি আছে দেই, সময় আহি আছে। এই কুকামবোৰ এৰি দিয়ক, ভাল কামত নিয়োগ হওক আৰু ভাল কাম কৰিবলৈ চেষ্টা কৰক। দেশৰ যি কুৰ্চীটো এইটো সন্মান আকাৰে পোৱা হয়, সেইটো কাৰোবাৰ ঘৰৰ কুৰ্চী নহয়, এইটো দেশৰ কুৰ্চী। যি গাদ্দিত আপোনালোকে বহি আছে সেইটো সন্মান দিবলৈ চেষ্টা কৰক। সেইটো আপোনাৰ দেশৰ বাবে দায়িত্ব দিয়া হয়, দেশ কেনেকৈ পৰিচালিত কৰিবলৈ, দেশৰ জনসাধাৰণৰ আশা আৰু দাবীবোৰ পূৰণ কৰিবলৈহে আপোনালোকক এই গাদ্দিত বহোৱা হয়। সময় আছে, ভালদৰে এতিয়াও দেশখন চলাই যাওক, সকলোৱে আপোনাৰ লগত থাকিব। বিজেপি হওক, যোনেই চৰকাৰ হওক, ভালদৰে চলাই যাওক, দেশৰ জনতা সদায় আপোনাৰ পক্ষত থাকিব।